নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি দিনটোৰ আপোনালোকৰ কাৰণে প্ৰায় 7টাকৈ ভাল খবৰ লৈ আহিছো। আপোনালোক সকলোৰে কাৰণে আজি দিনটোৰ 7টা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ওলোৱা সেই 7টা ভাল খবৰ নকি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছো আজি প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো দিয়াৰ আগতে সকলোকে ৰিকুৱেষ্ট এটা লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম ভাল খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি বাগুৰুম্বা নৃত্য নাচিছিলে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। বাগুৰুম্বাৰ যিসকল নেকি শিল্পী আছিলে শিল্পীসকলক এতিয়া 25,000 টকাকৈ আগবঢ়াব বুলি জনাইছে। প্ৰায় 10,000 শিল্পীয়ে মিলি বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত। যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আহিছিলে আমাৰ অসমলৈ, আজিও তেখেতে অসমতেই আছে। অসমত কেইবাটাও তেখেতে বিকাশমূলক কামৰ শুভাৰম্ভণি কৰিবৰ কাৰণে আহিছে। তো তেখেতৰ সন্মুখত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু সেই বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা 10,000 শিল্পীক এতিয়া 25,000 টকাকৈ দিব বুলি জনাইছে। আৰু তাৰ লগতে যিসকলে বাগুৰুম্বা নৃত্যৰ কোৰিঅ'গ্ৰাফ কৰিছিলে বা যিসকলকে নেকি প্ৰশিক্ষণ দিছিলে তেওঁলোকক 50,000 টকাকৈ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। যিমানবিলাক নেকি BTCৰ বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা শিল্পী আছে প্ৰত্যেকেই এই লাভালাভ লাভ কৰিব। বাকী আপোনালোকৰ তাৰ পৰাও কোনোবাই বাগুৰুম্বা নৃত্য নাচিবলৈ গৈছিলে নেকি কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। খবৰ ওলাই পৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হেনো খুব সোনকালেই দলং উদ্বোধন কৰিব বুলি জনাইছে। তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত খুব সুন্দৰ এখন দলং নিৰ্মাণ কৰা হৈছে। সুন্দৰ নহয়, খুব ডাঙৰ এখন দলং নিৰ্মাণ কৰা হৈ আছে যিখনে নেকি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিব। তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী দলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰা অনুসৰি ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰিব বুলি জনাইছে। আৰু ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰিবলৈ হয়তো চাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নতুবা অমিত শ্বাহ ডাঙৰীয়া কোনোবা এজন আহিব। হয়তো অমিত শ্বাহ ডাঙৰীয়া চাগে আহিব সেইখন উদ্বোধন কৰিবৰ কাৰণে। মুঠতে ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন। অলৰেডি প্ৰায়খিনি কামেই সম্পূৰ্ণ হৈ গৈছে। গোটেইখিনি কাম সম্পূৰ্ণ হৈছে বুলি ক'লেও বেয়া নহয়। গতিকে সেইখন ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰি দিব সকলোৰে কাৰণে। তাৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাতায়াত খুব সুন্দৰ হৈ পৰিব, খুব সুচল হৈ পৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাতায়াত ব্যৱস্থা। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে CM টিপুলে আঁচনিৰ ওপৰত। তো আপোনালোকেও CM টিপুলে আঁচনিৰ বাবে আবেদন কৰিছিলে নেকি কমেন্ট সেকশনত জনাব। 75,000 যুৱক যুৱতীক 1 লাখ টকাকৈ এককালীন বিনামূলীয়া সাহায্য আগবঢ়াব অসম চৰকাৰৰ ফালৰ পৰা। যিটো ঘূৰাব নালাগে, আকৌ একেবাৰে বিনামূলীয়াকৈ আগবঢ়াব অসম চৰকাৰে। CM টিপুলে আঁচনিৰ জৰিয়তে 75,000 ল'ৰা ছোৱালীক 1 লাখ টকাকৈ দিব বুলি জনাইছে। তো CM টিপুলে আঁচনিৰ 75,000 ল'ৰা ছোৱালীক 1 লাখ টকাটো 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব, 15 ফেব্ৰুৱাৰীৰ ভিতৰত দি কমপ্লিট কৰিব বুলি জনাইছে। 6 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত গোটেই অসমৰ ল'ৰাবিলাকক দি কমপ্লিট কৰিব, অসমৰ নিবনুৱাসকলক দি কমপ্লিট কৰিব। এই 1 লাখ টকাটো দিছে ব্যৱসায় স্থাপন কৰিবৰ কাৰণে। আপুনি ধৰি লওক নিবনুৱা, আপুনি কৰ্মসংস্থাপন বিচাৰি ফুৰিছে কিন্তু কৰ্মসংস্থাপন পোৱা নাই। তো আপুনি সেই 1 লাখ টকাটোৰে কিবা এটা আৰম্ভ কৰিব পাৰিব আৰু কিবা এটা আৰম্ভ কৰাৰ পাছত আকৌ অসম চৰকাৰে 1 লাখ টকাকৈ দিব। গতিকে ইয়াৰ পূৰ্বেও প্ৰায় 70-75,000 যুৱক যুৱতীক যুৱকক এই CM টিপুলে আঁচনিৰ জৰিয়তে 1 লাখ টকাকৈ দি গ'ল। এতিয়া আকৌ 75,000 যুৱকক CM টিপুলে আঁচনিৰ জৰিয়তে পইচা বিতৰণ কৰিব। তো আপোনালোকে যদি আবেদন কৰিছিলে তেনেহ'লে 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই টকাবিলাক লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ অসমৰ পৰা এতিয়া কলকাতালৈ চলিব আমাৰ ভাৰতৰ প্ৰথমখন স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ। গুৱাহাটীৰ কামাখ্যাৰ পৰা চলিব হাওৰালৈকে প্ৰথমখন স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ। বাকীবিলাক যিমান বন্দে ভাৰত এক্সপ্ৰেছ আছে তাত খোৱা ব্যৱস্থা নাই, কিন্তু অসমৰ পৰা যিখন চলিছে সেইখনত খোৱাৰ ব্যৱস্থা আছে। প্ৰথমখন স্লিপাৰ বন্দে ভাৰত এক্সপ্ৰেছ আৰু অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে তো এই বন্দে ভাৰত এক্সপ্ৰেছখন যোৱাকালি শুভ উদ্বোধন কৰে।
এটা খবৰলৈ পৰিছে যে বন্দে ভাৰত এক্সপ্ৰেছখন সপ্তাহত 6 দিনকৈ যাতায়াত কৰিব সন্ধিয়া 6:15 কামাখ্যাৰ পৰা এৰিব ট্ৰেইনখন আৰু পিছদিনাখন 8:15 গৈ হাওৰা পাবগৈ গুৱাহাটীৰ পৰা কলকাতাৰ যাত্ৰা হ'ব এতিয়া মাত্ৰ 14 ঘণ্টাৰ বাদ অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত অসমীয়া খাদ্য সম্ভাৰ ট্ৰেইনত লাভ কৰিব বুলি জনাইছে অত্যাধুনিক সুবিধা লাভ কৰিব যাত্ৰীসকলে মানে লাক্সাৰিয়াছ এখন ট্ৰেইন হয় তাৰ লগতে বিনামূলীয়া ৱাইফাই সক্ৰিয় দুৱাৰ ব্যৱস্থা মানে আপোনালোকে তাতে বিনামূলীয়া ৱাইফাই লাভ কৰিব ফাষ্ট স্পীড ৱাইফাই লাভ কৰিব এটকাও পৰিশোধ কৰিব নালাগে তাৰ লগতে চিচিটিভি জিপিএছ এইবিলাকৰ ব্যৱস্থাটো আছে লগতে আছে প্ৰায় 16টা ডবা 823 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পৰা ব্যৱস্থা 11টা হ'ব এসি 3 টায়াৰ 4টা হ'ব এসি 2 টায়াৰ আৰু এটা প্ৰথম শ্ৰেণীৰ এসি ডবা হ'ব বুলি জনাইছে সৰ্বমুঠ 16টা ডবা হ'ব 823 গৰাকী যাত্ৰীয়ে যাব পাৰিব সপ্তাহত মাত্ৰ 6 দিনহে যাতায়াত কৰিব বাকি মানে এদিন ৰেষ্ট হ'ব হয়তো চাগে সানডে দিনাখন ৰেষ্ট হ'ব বাকি কেইদিন যাতায়াত কৰিব কলকাতা মানে কামাখ্যাৰ পৰা হাওৰালৈকে চলিব তো এতিয়া কলকাতা যোৱাটো একেবাৰে সহজ গুৱাহাটীবাসীৰ কাৰণে আগদিনাখনি উঠিলে পাছদিনাখনি ৰাতিপুৱা পাই গ'লগে আইবাইছি ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা তো যোৱাকালি কাৰ্বি আলঙত ভূমিপুত্ৰসকলক মাটিপট্টা প্ৰদান কৰে খবৰ ওলোৱা অনুসৰি প্ৰায় 3638 গৰাকী খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা বিতৰণ কাৰ্যসূচী যোৱাকালি আছিলে এতিয়া সবেই যোৱাকালি পোৱা নাই যোৱাকালি জাস্ট উদ্বোধনে কৰিছে তো উদ্বোধন কৰা দিনাখন কেইজনমান মানুহক মানে দিয়ে আৰু মাটিপট্টা বাকি পাছত লাহে লাহে সবকে দি দিয়ে তো প্ৰায় 3368 গৰাকী ভূমিপুত্ৰক এই মাটিৰ পট্টা বিতৰণ কৰা হ'ব তো আপোনালোকে যদি কাৰ্বি আলঙৰ পৰা চাই আছে নিশ্চয় আপোনালোকে চাগে যদি খিলঞ্জীয়া মানুহ আপোনালোকে মাটিৰ পট্টা লাভ কৰিব আইবাইছি ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল মহিলাই নেকি এতিয়ালৈকে এটা চৰকাৰী এলপিজি গেছ পোৱা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে আপোনালোকে চৰকাৰী এলপিজি গেছ বাৰু পালে নে নাই পোৱা কমেন্ট সেকশনত জনাব তো চৰকাৰী গেছ বিতৰণ কৰি থকা হৈছে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰেই আবেদন কৰক চৰকাৰী গেছৰ কাৰণে তো যোৱাকালি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াদেৱে জনোৱা অনুসৰি শিৱসাগৰ সমষ্টিত বহুতো মহিলাক চৰকাৰী গেছ বিতৰণ কৰিছে গতিকে আপোনালোকেও আবেদন কৰক যদি আপোনালোকে এতিয়ালৈকে এটা চৰকাৰী গেছ পোৱা নাই একেবাৰে সহজ আজিকালি আপোনালোকে অনলাইনত এপ্লাই কৰিব এপ্লাই কৰাৰ পাছত আপোনালোকে যিটো এজেন্সিৰ পৰা এপ্লাই কৰে সেই এজেন্সিটোত যাব আপোনালোকে ডকুমেন্ট পাতি লৈ যাব ভেৰিফাই হ'ব তাৰ পাছত আপোনালোকক ফ্ৰী এলপিজি গেছ দি দিব গতিকে অনলাইনতে এপ্লাই কৰিব পাৰি শীঘ্ৰে এপ্লাই কৰক আইবাইছি একেবাৰে হেখৰটো ভাল খবৰ ফালে একেবাৰে হেখৰ ভাল খবৰটো ওলাইছে অসমৰ মহিলাসকলৰ বাবে তো মহিলাসকলক মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰা হ'ব এতিয়া মহিলা উদ্যমিতাৰ আঁচনিৰ ধনসমূহ তো আপোনালোকে বাৰু পালে না নাই পোৱা কমেন্ট সেকশনত জনাবচোন বহুতো মহিলাই পালে বহুতো মহিলাই নাই পোৱা এটা যিসকল মহিলাই নাই পোৱা তেওঁলোকক 5 ফেব্ৰুৱাৰীৰ ভিতৰত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি কমপ্লিট কৰিব বুলি জনাইছে অকল খেয়াই নহয় তাৰ লগতে এতিয়ালৈকে 85টা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছে লগতে আদিবাসীসকলক যি নেকি এটিকলি দুটিপাত আঁচনিৰ পইচা দিব বুলি কৈছিলে সেয়া 25 জানুৱাৰীৰ পৰা দিয়া হ'ব বুলি জনাইছে ডুমডুমাৰ পৰা আনুষ্ঠানিকভাৱে এই আঁচনি মুকলি কৰা হ'ব প্ৰতিখন বাগানতে বিতৰণ কৰা হ'ব এই আঁচনিৰ চেক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫,০০০ যুৱক যুৱতীয়ে যেনেকি 2 লাখ টকা পাব সেয়াও খুব সোনকালে দিব বুলি জনাইছে গতিকে আৰু লগতে 20 ফেব্ৰুৱাৰীত মহিলাসকলক ৮,০০০ টকাকৈও দিয়া হ'ব বুলি জনাইছে এই জানুৱাৰী মাহটো নিদিলে তো 20 ফেব্ৰুৱাৰীত একেলগতে দিব ৮,০০০ টকাকৈ গতিকে মহিলাসকলক আৰু কোনে পায় এইবাৰ মানে এপ্ৰিলত মহিলাসকল ধনী তো বন্ধুবান দিবকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে পালে জেনুইনলি কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয়